অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰাক্তন আছুৰ কৰ্মী বিজেপিৰ সংখ্যালঘু মৰ্চা চিৰাং জিলা সমিতিৰ উপসভাপতি তথা অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰ পৰিদৰ্শক মোবাৰক হুছেইনৰ মঙলবাৰে পুৱা 4:20 পিএছডিৰ ৩ নং ৱাৰ্ডৰ নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি হয়। দীৰ্ঘদিন ধৰি দুৰাৰোগ্যত আক্ৰান্ত হৈ থকা মোবাৰক হুছেইন একেৰাহে ২৫ বছৰ ধৰি বিজনী চহৰৰ জামিয়া মছজিদৰ কমিটিৰ সাধাৰণ সম্পাদক হৈ আছিল। বিজেপিৰ সংখ্যালঘু মৰ্চা চিৰাং জিলা সমিতিৰ সভাপতি হানিফ আলীৰ নেতৃত্বত জ্যেষ্ঠ বিজেপি কৰ্মী তথা আছুৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰবীন্দ্ৰ নাথ দাসসহ বিজেপিৰ একাংশ কাৰ্যকৰ্তা মোবাৰক হুছেইনৰ বাসভৱনত উপস্থিত হৈ দলীয় পতাকাৰে তেখেতলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। পাছত তেখেতৰ নশ্বাৰদেৱ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় তথা বিজনী চহৰৰ জামিয়া মছজিদলৈ আনি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আজি ভাৰতীয় জনতা পাৰ্টি চিৰাং জিলাৰ সংখ্যালঘু মৰ্চাৰ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট আজি তেখেতে আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতে আমাৰ খুব দুখত দলৰ কাৰণে নিষ্ঠাবানভাৱে কাম কৰিছিল। তেখেতে আজি আমাৰ মাজৰ পৰা গুচি যোৱাৰ বাবে আমি বহুত বিজেপি দলৰ ফালৰ পৰা বহুত মৰ্মাহত হৈছোঁ। আশা কৰোঁ ওপৰৱালাৰ তাতে আমি দোৱা কৰোঁ তেখেতে যাতে জান্নাত নচিব কৰে। আৰু তেখেতে আমাৰ মাজত বহুত পৰামৰ্শ দি গৈছিল। আজি তেখেতে আমাৰ মাজৰ পৰা গুচি গ'ল, সেইকাৰণে আমি বহুত দুখ পাইছোঁ। আগন্তত আমি তেখেতৰ পৰিয়ালবৰ্গলৈ সুখ শান্তি বিচৰাৰ বাবে ওপৰৱালাৰ তাতে আমি আশীৰ্বাদ জনাওঁ।